নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল আপোনালোকক আজিৰ দৈনিক ৰাশিফল শিতানলৈ স্বাগতম জনাইছোঁ। 22 ডিচেম্বৰ আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটোত নতুন সুযোগ আৰু চিন্তাৰ স্পষ্টতা কঢ়িয়াই আনিব পাৰে। গ্ৰহ নক্ষত্ৰৰ গতিবিধিৰ প্ৰভাৱে কিছুমান ৰাশিৰ বাবে শুভ ফল আনিব আৰু আন কিছুমানৰ বাবে ধৈৰ্য আৰু বিবেচনাৰে আগবঢ়াৰ পৰামৰ্শ দিয়া হৈছে। কৰ্ম, শিক্ষা ক্ষেত্ৰ, পাৰিবাৰিক ক্ষেত্ৰ, স্বাস্থ্য এই সকলো দিশত আজিৰ দিনটোৱে কি সংকেত দিছে সেয়া জানিবলৈ আপোনালোকৰ ৰাশিফলখিনি শুনি থাকক। আজি সঠিক সিদ্ধান্তত ভৱিষ্যতৰ পথ মুকলি কৰিব পাৰে। আহক তেন্তে আৰম্ভ কৰোঁ মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ প্ৰতিটো ৰাশিৰেই ৰাশিফল। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ মেষ ৰাশি এৰিছ। আজিৰ দিনটোৰ বিস্তৃত ৰাশিফল 22 ডিচেম্বৰ 2025 সোমবাৰ। আজিৰ দিনটো মেষ ৰাশিৰ লোকসকলৰ বাবে কৰ্মশক্তি, আত্মবিশ্বাস আৰু নতুন চিন্তাৰে ভৰা হ'ব। আপুনি আজি নিজকে আগতকৈ অধিক দৃঢ় আৰু স্পষ্ট মনোভাৱেৰে অনুভৱ কৰিব। যিকোনো কাম আৰম্ভ কৰাৰ আগতে ভিতৰত এটা দৃঢ় সংকল্প দেখা যাব, যিটো আপোনাৰ বাবে ইতিবাচক দিশ হ'ব। কৰ্মক্ষেত্ৰ আৰু পঢ়া শুনাৰ ক্ষেত্ৰত আজি আপোনাৰ পৰিশ্ৰমে সুফল লাভ কৰিব। চাকৰি কৰা লোকসকলৰ বাবে তেওঁলোকৰ বছৰৰ পৰা প্ৰশংসা বা নতুন দায়িত্ব লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে দিনটো মধ্যমীয়া ফলদায়ক হ'ব। লাভৰ সম্ভাৱনা আছে যদিও সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰা প্ৰয়োজন। ছাত্ৰ ছাত্ৰীসকলৰ আজি মনোযোগ কিছু বেছি থাকিব। পঢ়া শুনাত আগবঢ়াৰ সুযোগ আছে। আৰ্থিক দিশত উপাৰ্জন স্বাভাৱিক থাকিব যদিও অপ্ৰয়োজনীয় খৰচে বাজেট অলপমান ডাঙৰ কৰিব পাৰে। আজি ধন খৰচ কৰাৰ আগতে দুবাৰ ভাবি চিন্তি লওক। ভৱিষ্যতৰ বাবে সঞ্চয়ৰ চিন্তা আৰম্ভ কৰিলে ভাল হ'ব। পাৰিবাৰিক আৰু সামাজিক জীৱনত আপোনাৰ ব্যৱহাৰ আৰু কথা বতৰাই ঘৰৰ পৰিৱেশ সুষময় কৰি তুলিব। কোনো পুৰণি ভুল বুজাবুজি থাকিলে দূৰ হোৱাৰ সম্ভাৱনা আছে। বন্ধু বান্ধৱ বা ঘনিষ্ঠ কোনো লোকৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে, যিটো আপোনাৰ বাবে সহায়ক হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ কোনো সমস্যা দেখা নাযায় যদিও মানসিক চাপ বা ভাগৰুৱা অনুভৱ হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লোৱা আৰু পানী বেছি খোৱা আপোনাৰ বাবে উপকাৰী হ'ব। অলপ খোজকঢ়া বা সৰু সুৰা ব্যায়াম কৰিলে মন আৰু শৰীৰ দুয়ো সতেজ থাকিব। আজিৰ দিনটো আৱেগত নহয় বুদ্ধিৰে সিদ্ধান্ত লোৱাটো মেষ ৰাশিৰ লোকসকলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব। ধৈৰ্য আৰু ইতিবাচক মনোভাৱেই আজি আপোনাৰ সফলতাৰ মূল চাবিকাঠি হ'ব। আজিৰ শুভ পৰামৰ্শ হৈছে খৰধৰ নকৰিব, সময়ক বিশ্বাস কৰক। শুভ সংখ্যা হৈছে 9, শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি টৰছ। আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল 22 ডিচেম্বৰ 2025 সোমবাৰ। আজিৰ দিনটো বৃষ ৰাশিৰ লোকসকলৰ বাবে স্থিৰতা, ধৈৰ্য আৰু চিন্তাৰ গভীৰতাৰে ভৰা হ'ব। আজি আপুনি যিকোনো বিষয়ত খৰধৰ নকৰি ষ্টেপ বাই ষ্টেপ আগবঢ়া পচন্দ কৰিব আৰু এই মনোভাৱেই আপোনাক সঠিক সিদ্ধান্ত লোৱাত সহায় কৰিব। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱে আজি আপোনাৰ জীৱনত ইতিবাচক পৰিৱৰ্তনৰ সংকেত দেখা দিব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়ত আপোনাৰ পৰিশ্ৰম আৰু নিষ্ঠাই আজি ভাল ফলাফল দিবলৈ সক্ষম হ'ব। চাকৰি কৰা লোকসকলৰ বাবে তেওঁলোকৰ বছৰ লগত সম্পৰ্ক মজবুত হোৱাৰ সম্ভাৱনা আছে। নতুন দায়িত্ব বা আগন্তুক প্ৰজেক্টৰ কথা আলোচনা হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে দিনটো ধৈৰ্য পৰীক্ষা হ'ব পাৰে। তৎক্ষণাৎভাৱে আপোনাৰ লাভ নাহিলেও ভৱিষ্যতৰ বাবে মজবুত ভিত্তি গঢ়ি উঠিব। আৰ্থিক দিশত আজি ধন সম্পৰ্কীয় বিষয়ত সচেতনতা প্ৰয়োজন। আয় থাকিব যদিও কোনো পুৰণি দেনা বা অপ্ৰত্যাশিতভাৱে খৰচে অলপ চিন্তা দিব পাৰে। সঞ্চয় আৰু ইনভেষ্টৰ ক্ষেত্ৰত আজিৰ দিনটো পৰিকল্পনা কৰিবলৈ ভাল, কিন্তু ডাঙৰ সিদ্ধান্ত ক্ষেত্ৰত অলপমান পিছুৱাই লোৱাটো উত্তম হ'ব। পাৰিবাৰিক আৰু ব্যক্তিগত জীৱনত শান্তি আৰু স্থিৰতা অনুভৱ কৰিব। পৰিয়ালৰ সৈতে সময় কটোৱা আপোনাৰ মন ভাল কৰিব। দাম্পত্য বা প্ৰেম জীৱনত বুজাবুজি বৃদ্ধি পাব যদিও নিজৰ অনুভূতি স্পষ্টকৈ প্ৰকাশ কৰাটো প্ৰয়োজন। কোনো ঘনিষ্ঠ লোকৰ পৰা সহায় বা ভাল পৰামৰ্শ লাভ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণ অৱস্থা থাকিব যদিও খোৱা বোৱাৰ ক্ষেত্ৰত অলপ নিয়ন্ত্ৰণ ৰাখিব লাগিব। অপ্ৰত্যাশিতভাৱে অত্যধিক তেল বা মছলাযুক্ত খাদ্য এৰাই চলিলে ভাল হ'ব। অলপ যোগ ব্যায়াম বা ধ্যান কৰিলে আপোনাৰ মানসিক শান্তি বৃদ্ধি পাব। আজিৰ দিনটো বৃষ ৰাশিৰ লোকসকলৰ বাবে আত্মবিশ্বাস আৰু ধৈৰ্যৰে আগবঢ়াৰ দিন। ধীৰ গতিত হ'লেও আপোনাৰ পথ সঠিক দিশত আগবাঢ়ি আছে।
এইটো আপুনি বিশ্বাস ৰাখক। আজিৰ শুভ পৰামৰ্শ ধৈৰ্য ৰাখক আৰু নিজৰ মূল্য বুজি আগবাঢ়ক। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে বগা আৰু গোলাপী। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি জেমিনি। আজিৰ দিনটোৰ ৰাশিফল 22 ডিচেম্বৰ 2025 সোমবাৰ। আজিৰ দিনটো মিথুন ৰাশিৰ লোকসকলৰ বাবে চিন্তা, যোগাযোগ আৰু সিদ্ধান্তৰ দিশত গুৰুত্বপূৰ্ণ হ'ব। আজি আপোনাৰ মন যথেষ্ট সজাগ আৰু সক্ৰিয় থাকিব, যাৰ ফলত একাধিক বিষয় একেলগে ঠিক ঠাক কৰিবলৈ সক্ষম হ'ব। নতুন চিন্তা বা পৰিকল্পনাই আপোনাক আগবঢ়াত সহায় কৰিব, যদিও কিছুমান ক্ষেত্ৰত অতিমাত্ৰা ভাৱনাই আপোনাৰ মন অলপমান অশান্ত কৰিব পাৰে। কৰ্মক্ষেত্ৰ আৰু শিক্ষাৰ দিশত আজি আপোনাৰ যোগাযোগৰ দক্ষতাই আপোনাক আটাইতকৈ ডাঙৰ শক্তি হ'ব। চাকৰি কৰা লোকসকলৰ বাবে সহকৰ্মী বা বছৰ সৈতে ভাল সমন্বয় স্থাপন কৰিব পাৰিব। সভা বা আলোচনাত আপোনাৰ মতামতক গুৰুত্ব সহকাৰে লোৱা হ'ব। ব্যৱসায়ীসকলৰ বাবে নতুন সংযোগ বা চুক্তিৰ সম্ভাৱনা আছে, কিন্তু সকলো কাগজ-পত্ৰ ভালদৰে পৰীক্ষা কৰা অত্যন্ত প্ৰয়োজন। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজি পঢ়া-শুনাত মনোযোগ বৃদ্ধি পাব, বিশেষকৈ ভাষা বা সৃষ্টিশীল বিষয়ত ভাল ফল পোৱাৰ সম্ভাৱনা আছে। আৰ্থিক দিশত আপোনাৰ ইনকাম আয় ব্যয়ৰ মাজত সমতা থাকিব। আজি হঠাৎ কিছুমান খৰচ আহিব পাৰে, যাৰ বাবে আপুনি আগতে কৰা সঞ্চয় কামত লাগিব। ধন ইনভেষ্টৰ ক্ষেত্ৰত খৰধৰ নকৰি পৰামৰ্শ লৈ আগবঢ়া আপোনাৰ বাবে উপকাৰী হ'ব। পাৰিবাৰিক আৰু সামাজিক জীৱনত আপোনাৰ কথা-বাৰ্তা বা ব্যৱহাৰে পৰিৱেশ আনন্দময় কৰি তুলিব। বন্ধু-বান্ধৱৰ সৈতে সাক্ষাৎ বা ফোনযোগে কথা পাতি মন ভাল হ'ব। দাম্পত্য বা প্ৰেম জীৱনত খোলাখুলিকৈ আলোচনা কৰিলে ভুল বুজাবুজি দূৰ হ'ব পাৰে। অনুভূতি লুকুৱাই নাৰাখি সঠিক শব্দত প্ৰকাশ কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ বা মগজুৰ অধিক ভাগৰুৱা অনুভৱ হ'ব পাৰে। দীঘলীয়া সময় মোবাইল ব্যৱহাৰ কৰাটো এৰাই চলক। পৰ্যাপ্ত পৰিমাণে টোপনি মাৰক আৰু অকণমান ৰেষ্ট লোৱাটো আপোনাক সতেজ কৰি ৰাখিব। আজিৰ দিনটোত মনৰ অস্থিৰতা নিয়ন্ত্ৰণ কৰি এটা গুৰুত্বপূৰ্ণ কামত মনোনিৱেশ কৰাটোৱেই আপোনাৰ বাবে সৰ্বশ্ৰেষ্ঠ সিদ্ধান্ত হ'ব। আজিৰ শুভ পৰামৰ্শ মন একাগ্ৰ কৰি কথা-বতৰা স্পষ্ট ৰাখক। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে সেউজীয়া আৰু নীলা। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি কেঞ্চাৰ। আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল 22 ডিচেম্বৰ 2025 সোমবাৰ। আজিৰ দিনটো কৰ্কট ৰাশিৰ লোকসকলৰ বাবে অনুভূতি, সংবেদনশীলতা আৰু অন্তৰ্দৃষ্টিৰ দিন হিচাপে পৰিগণিত হ'ব। আজি আপুনি নিজৰ ভিতৰৰ কণ্ঠক লৈ বেছি গুৰুত্ব দিব বিচাৰিব আৰু বহু ক্ষেত্ৰত সেই অন্তৰ্দৃষ্টিয়ে আপোনাক সঠিক পথ দেখুৱাব। যদিও কিছুমান কথাত আৱেগ আধিপত্য বিস্তাৰ কৰিব পাৰে, তথাপি সজাগ থাকিলে ভাল ফল লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰ আৰু শিক্ষাৰ দিশত আজি আপোনাৰ দায়িত্ববোধ আৰু মনোযোগৰ বাবে স্বীকৃতি লাভ কৰিব পাৰে। চাকৰি কৰা লোকসকলে কৰ্তব্য নিষ্ঠাৰে সম্পন্ন কৰিব পাৰিব আৰু বছৰৰ পৰা বিশ্বাস অৰ্জন কৰিব। ব্যৱসায়ীসকলৰ বাবে দিনটো স্থিৰ হ'ব। নতুন লাভৰ তুলনাত চলি থকা কামবোৰ সুস্থিৰভাৱে আগবঢ়াই নিয়াত গুৰুত্ব দিব লাগিব। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো মনোযোগ কিছু কম বেছি হ'ব পাৰে, সেয়ে পৰিকল্পিতভাৱে পঢ়া-শুনা কৰিলে লাভ হ'ব। আৰ্থিক দিশত আয় স্বাভাৱিক থাকিব, যদিও পৰিয়াল সম্পৰ্কীয় খৰচ বৃদ্ধি পাব পাৰে। ধন ব্যৱহাৰৰ ক্ষেত্ৰত আৱেগৰ ওপৰত নহয়, যুক্তিৰ ওপৰত নিৰ্ভৰ কৰা উচিত। পুৰণি কোনো ইনভেষ্টৰ পৰা লাহে লাহে লাভৰ সংকেত আছে। পাৰিবাৰিক আৰু ব্যক্তিগত জীৱনত আজি পৰিয়াল আপোনাৰ বাবে সৰ্বাধিক গুৰুত্বপূৰ্ণ হৈ উঠিব। ঘৰৰ লোকৰ সৈতে সময় কটোৱাই আপোনাৰ মনক শান্তি দিব। দাম্পত্য বা প্ৰেম জীৱনত আৱেগ গভীৰ হ'ব, কিন্তু অতীতৰ কোনো কথা উত্থাপন হ'লে সাৱধানতা অৱলম্বন কৰক। খোলাখুলিকৈ বা শান্তভাৱে কথা পাতিলে সমস্যা সহজেই সমাধান হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ বা আৱেগজনিত অস্তিত্ব অনুভৱ হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে আপুনি ৰেষ্ট লওক। ধ্যান বা মন পচন্দ কোনো কাম কৰিলে মন পাতলোৱা অনুভৱ কৰিব। খাদ্যৰ অভ্যাস সাৱধান থাকক, বিশেষকৈ পেট সংক্ৰান্তীয় সমস্যাৰ পৰা বাচি থাকিবলৈ। আজিৰ দিনটো কৰ্কট ৰাশিৰ লোকসকলৰ বাবে নিজৰ অনুভূতি বুজি সজাগভাৱে আগবঢ়াৰ দিন। আৱেগ আৰু যুক্তিৰ মাজত সমতা ৰাখিলে দিনটো সফল হ'ব। আজিৰ পৰামৰ্শ মন শান্ত ৰাখক আৰু অন্তৰ্দৃষ্টিক বিশ্বাস কৰক। শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে ৰূপালী আৰু বগা। ইমান পৰে আপোনালোকে আজিৰ দিনৰ ফলাফলখিনি শুনিলে
কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি লিঅ'। আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল 22 ডিচেম্বৰ 2025 সোমবাৰ। আজিৰ দিনটো সিংহ ৰাশিৰ লোকসকলৰ বাবে আত্মবিশ্বাস, নেতৃত্ব গুণ আৰু নিজকে প্ৰমাণ কৰাৰ সুযোগেৰে ভৰা হ'ব। আজি আপুনি নিজৰ ভিতৰত এক বিশেষ শক্তি বা উদ্যম অনুভৱ কৰিব, যাৰ জৰিয়তে আগতে অসম্ভৱ বুলি ভবা কামো সম্ভৱ যেন লাগিব। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱে আজি আপোনাক আগবাঢ়ি আহি নিজৰ প্ৰতিভা দেখুৱাবলৈ উৎসাহ যোগাব। কৰ্মক্ষেত্ৰ আৰু পঢ়া শুনাৰ ক্ষেত্ৰত আজি আপোনাৰ নেতৃত্ব ক্ষমতা উজ্জ্বল হৈ উঠিব। চাকৰি কৰা লোকসকলৰ বাবে দলগত কামত মুখ্য ভূমিকা পালন কৰিব পাৰে আৰু আপোনাৰ বছৰ পৰা প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। নতুন দায়িত্ব বা প্ৰমোচনৰ আলোচনা হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল, নতুন গ্ৰাহক বা লাভজনক সুযোগ আহিব পাৰে, কিন্তু অহংকাৰ বা অতিমাত্ৰা আত্মবিশ্বাসে ক্ষতি কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি প্ৰতিযোগিতামূলক ক্ষেত্ৰত সফলতাৰ যোগ আছে। আৰ্থিক দিশত আজি ধনৰ আগমন ভাল সম্ভাৱনা আছে। পুৰণি কোনো দেনা পাওনা বা ৰৈ থকা টকা উভতাই পোৱাৰ সংকেত পোৱা যায়। যদিও আয় ভাল থাকিব, কিন্তু বিলাসী খৰচৰ প্ৰৱণতা বৃদ্ধি পাব পাৰে। ভৱিষ্যতৰ কথা ভাবি সঞ্চয়ৰ দিশত অলপ গুৰুত্ব দিয়াটো লাভজনক হ'ব। পাৰিবাৰিক আৰু সামাজিক জীৱনত আপোনাৰ ব্যক্তিত্বই সকলোৰে মন আকৰ্ষণ কৰিব। পৰিয়ালত আপোনাৰ মতামতক গুৰুত্ব দিয়া হ'ব। দাম্পত্য বা প্ৰেম জীৱনত উৎসাহ আৰু ৰোমাঞ্চ বৃদ্ধি পাব। যদিও অহংকাৰ বা জেদ এৰাই চলাটো অত্যন্ত জৰুৰী। বন্ধু বান্ধৱৰ সৈতে সময় কটোৱাতেই আপোনাৰ মন আনন্দিত কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত সামগ্ৰিকভাৱে ভাল থাকিব, কিন্তু অত্যধিক কাম বা উত্তেজনাৰ বাবে ভাগৰুৱা অনুভৱ হ'ব পাৰে। সময়মতে বিশ্ৰাম লোৱা আৰু যথেষ্ট পৰিমাণে পানী খোৱাটো আপোনাৰ বাবে প্ৰয়োজনীয়। সৰু সুৰা ব্যায়াম বা যোগ অভ্যাসে শৰীৰ মন দুয়োটাই সতেজ ৰাখিব। আজিৰ দিনটো সিংহ ৰাশিৰ লোকসকলৰ বাবে নিজৰ যোগ্যতা সঠিক দিশত ব্যৱহাৰ কৰাৰ দিন। আত্মবিশ্বাস ৰাখক, কিন্তু বিনয় বজাই ৰাখিলে সফলতা আপোনাৰ ওচৰলৈ আহিব। আজিৰ শুভ পৰামৰ্শ, আত্মবিশ্বাসৰ লগতে বিনয় বজাই ৰাখক, দয়ালু হওক। শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে কমলা আৰু সোণালী। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি বীৰ্ঘ। আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল 22 ডিচেম্বৰ 2025 সোমবাৰ। আজিৰ দিনটো কন্যা ৰাশিৰ লোকসকলৰ বাবে আত্মবিশ্লেষণ, দায়িত্ববোধ আৰু সুসংগঠিত চিন্তাধাৰাৰ দিন হ'ব। আপুনি সাধাৰণতে যিদৰে সূক্ষ্ম বিষয়তো গুৰুত্ব দিয়ে, সৰু সৰু বিষয়ত গুৰুত্ব দিয়া দেখা যায়। আজি সেই গুণটোতে বিশেষভাৱে উপকাৰী হিচাপে প্ৰমাণিত হ'ব। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱে আজি আপোনাক নিজৰ জীৱনৰ কিছুমান দিশ নতুনকৈ মূল্যায়ন কৰিবলৈ উৎসাহ যোগাব। আগতে কৰা পৰিশ্ৰমৰ ফল লাহে লাহে দেখা পাবলৈ আৰম্ভ কৰিব পাৰে। কৰ্মক্ষেত্ৰ আৰু শিক্ষাৰ দিশত আজিৰ দিনটো কন্যা ৰাশিৰ লোকসকলৰ বাবে কৰ্মক্ষেত্ৰত গুৰুত্বপূৰ্ণ হ'ব। চাকৰি কৰা লোকসকলে নিজৰ কামত ভুল নোহোৱাকৈ কৰা বা দায়িত্ববোধ দেখুৱাব পাৰিব, যাৰ ফলত আপোনাৰ বছৰ আস্থা বৃদ্ধি পাব। যদিও কামৰ চাপ অলপ বেছি থাকিব পাৰে, তথাপি আপোনাৰ পৰিকল্পনা ক্ষমতাই সকলো সঠিকভাৱে ঠিক-ঠাক কৰিবলৈ সক্ষম হ'ব। আজি সহকৰ্মীৰ সৈতে মতানৈক্য হ'লে শান্তভাৱে যুক্তিসহ কথা পাতক। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো পৰিকল্পনা আৰু বিশ্লেষণৰ হ'ব। তাৎক্ষণিকভাৱে লাভৰ আশা নকৰি দীঘলীয়া সময়ক লক্ষ্য স্থিৰ কৰক। নতুন প্ৰস্তাৱ বা অংশীদাৰিত্ব আহিলে সকলো দিশ ভালদৰে পৰীক্ষা নিৰীক্ষা কৰাটো অতি প্ৰয়োজনীয়। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি একাগ্ৰতা বৃদ্ধি পাব। যিসকল পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ বাবে আজিৰ দিনটো যথেষ্ট অনুকূল হ'ব। অলপ কঠিন বুলি ভবা বিষয়টো আজি সহজ যেন লাগিব। আৰ্থিক দিশত কন্যা ৰাশিৰ লোকসকলৰ বাবে দিনটো সচেতনতা দাবী কৰে। আয় স্থিৰ থাকিব যদিও খৰচৰ পৰিমাণো অলপ বৃদ্ধি পাব পাৰে, বিশেষকৈ ঘৰুৱা বা প্ৰয়োজনীয় বস্তুত খৰচ হ'ব পাৰে। আজিৰ দিনটোত বাজেট বনোৱা, সঞ্চয়ৰ পৰিকল্পনা কৰা বা ভৱিষ্যতৰ ইনভেষ্টৰ বিষয়ে চিন্তা কৰাৰ বাবে উপযুক্ত। পুৰণি কোনো আৰ্থিক সমস্যা থাকিলে লাহে লাহে সমাধানৰ পথলৈ আগবাঢ়িব পাৰে। যদিও আজি ডাঙৰ আৰ্থিক সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিলে ভাল হ'ব। পাৰিবাৰিক আৰু সামাজিক জীৱনত আজি আপোনাৰ ভূমিকা গুৰুত্বপূৰ্ণ হ'ব। পৰিয়ালৰ কোনো সদস্যই আপোনাৰ পৰামৰ্শ বা সহায় বিচাৰিব পাৰে। আপোনাৰ শান্ত আৰু বাস্তৱবাদী মনোভাৱেই পৰিস্থিতি সুস্থিৰ কৰিবলৈ সহায় কৰিব। ঘৰৰ পৰিৱেশ সাধাৰণতে
শান্ত থাকিব যদিও অলপ আৱেগজনিত আলোচনা হ'ব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত কন্যা ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো নিজৰ অনুভূতি প্ৰকাশ কৰাৰ প্ৰয়োজন আছে। অতিমাত্ৰা বিশ্লেষণ কৰি অনুভূতি লুকুৱাই ৰাখিলে ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে। সৰল আৰু সৎ কথা বতৰাই সম্পৰ্ক মজবুত কৰিব। বন্ধু বান্ধৱৰ সৈতে যোগাযোগ বজাই ৰাখিলে মানসিকভাৱে ভাল বুলি অনুভৱ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি সামান্য সাৱধানতাৰ প্ৰয়োজন। অধিক চিন্তা বা অতিমাত্ৰা কামৰ বাবে মানসিক চাপ অনুভৱ হ'ব পাৰে। পাচন বা পেট সংক্ৰান্তীয় সৰু সমস্যাও দেখা দিব পাৰে। সেয়ে খাদ্যৰ অভ্যাসত নিয়মিত মানি চলক। পৰ্যাপ্ত পৰিমাণে পানী খোৱা, সময়মতে আহাৰ গ্ৰহণ কৰা আৰু পৰ্যাপ্ত পৰিমাণে টোপনি পৰাটো আজি অত্যন্ত প্ৰয়োজনীয়। অলপ যোগ অভ্যাস, ধ্যান বা প্ৰকৃতিৰ লগত সময় কটালে আপোনাৰ মন শান্ত থাকিব। আজিৰ দিনটোত মূল সংকেত। আজিৰ দিনটো কন্যা ৰাশিৰ লোকসকলৰ বাবে ধৈৰ্য, সুসংগঠিত চিন্তা আৰু আত্মবিশ্বাসেৰে আগবঢ়াৰ দিন। সকলো কথা নিখুঁতভাৱে হ'বই লাগিব বুলি নাভাবিব। ধাপে ধাপে আগবাঢ়িলেই সফলতা আপোনাৰ ওচৰলৈ আহিব। আজিৰ শুভ পৰামৰ্শ, অতিমাত্ৰা চিন্তা নকৰি নিজৰ ক্ষমতাক বিশ্বাস কৰক। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে নীলা আৰু সেউজীয়া। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি লিব্ৰা। আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল 22 ডিচেম্বৰ 2025 সোমবাৰ। আজিৰ দিনটো তুলা ৰাশিৰ লোকসকলৰ বাবে সমতা, সিদ্ধান্ত আৰু সম্পৰ্কৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হ'ব। আপুনি স্বাভাৱিকভাৱে শান্তি আৰু সামঞ্জস্য ভাল পোৱা মানুহ আৰু আজি আপুনি সেই গুণবোৰেই আপোনাক বহু জটিল পৰিস্থিতিৰ পৰা ওলাই আহিবলৈ সহায় কৰিব। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱে আজি আপোনাক নিজৰ প্ৰয়োজন আৰু আনৰ আশা এই দুয়োটাৰ মাজত সমতা ৰাখিবলৈ পৰীক্ষা ল'ব পাৰে। কৰ্মক্ষেত্ৰ আৰু শিক্ষাৰ দিশত আজিৰ দিনটো তুলা ৰাশিৰ লোকসকলৰ বাবে কৰ্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। চাকৰি কৰা লোকসকলে নতুন কাম বা প্ৰজেক্ট লাভ কৰিব পাৰে, যাৰ বাবে সিদ্ধান্ত লোৱাটো অলপ সময় লাগিব পাৰে। সহকৰ্মীৰ সৈতে সহযোগিতা বজাই ৰাখিলে কাম সহজে আগবাঢ়িব। আপোনাৰ কূটনৈতিক স্বভাৱে আজি মতানৈক্য সমাধান কৰাত বিশেষ সহায় কৰিব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া ফলদায়ক হ'ব। নতুন চুক্তি বা অংশীদাৰিত্বৰ প্ৰস্তাৱ আহিব পাৰে, কিন্তু সকলো দিশ ভালদৰে পৰীক্ষা নকৰাকৈ আগবঢ়া উচিত নহয়। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজি একাগ্ৰতা কিছু কম বেছি হ'ব পাৰে, সেয়ে সময়ৰ সঠিক ব্যৱহাৰে অত্যন্ত প্ৰয়োজনীয়। আৰ্থিক দিশত আজি তুলা ৰাশিৰ লোকসকলৰ বাবে সচেতনতা অৱলম্বন কৰিব লাগিব। আয় স্থিৰ থাকিব যদিও সৌন্দৰ্য, সাজ-পোছাক বা সামাজিক কাৰ্যত খৰচ বৃদ্ধি পাব পাৰে। বাজেট বজাই ৰাখিলে অপ্ৰয়োজনীয় খৰচ এৰাই চলক। পুৰণি কোনো আৰ্থিক লেনদেনৰ সমাধান হোৱাৰ সম্ভাৱনা আছে। আজি ইনভেষ্টৰ বিষয়ে আলোচনা কৰিব পাৰিলেও তৎক্ষণাৎভাৱে সিদ্ধান্ত লোৱাটো উত্তম নহয়। পাৰিবাৰিক আৰু ব্যক্তিগত জীৱনত আজিৰ দিনটো তুলা ৰাশিৰ লোকসকলৰ বাবে সমন্বয়কাৰী ভূমিকা ল'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ মাজত কোনো বিষয়ত মতানৈক্য হ'লে আপোনাৰ শান্ত আৰু ন্যায়সংগত ব্যৱহাৰে পৰিস্থিতি সহজ কৰিব। ঘৰখনত শান্তিপূৰ্ণ পৰিৱেশ বজাই থাকিব। প্ৰেম আৰু দাম্পত্য জীৱনত আজি গভীৰ আলোচনা হ'ব পাৰে। আপোনাৰ অনুভূতি সৰলভাৱে প্ৰকাশ কৰিলে সম্পৰ্ক অধিক মজবুত হ'ব, কিন্তু আনৰ কথা বেছি গুৰুত্ব দি নিজৰ মনৰ কথা অৱহেলা নকৰিব। বন্ধু বান্ধৱৰ সৈতে সময় কটালে মানসিকভাৱে ভাল বুলি অনুভৱ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি সাধাৰণ অৱস্থা থাকিব যদিও মানসিক চাপ বা অস্তিত্ব অনুভৱ কৰিব পাৰে, অস্থিৰ হ'ব পাৰে। দীঘলীয়া সময় একে ঠাইতে বহি নাথাকি অলপ চলা ফুৰা কৰক। যথেষ্ট পৰিমাণে পানী খোৱা আৰু টোপনি সম্পূৰ্ণ কৰাটো জৰুৰী। ধ্যান, সংগীত শুনা বা সৃষ্টিশীল কামত সময় দিলে মন শান্ত থাকিব। আজিৰ দিনটোত থুলমূলকৈ তুলা ৰাশিৰ লোকসকলৰ বাবে সঠিক সিদ্ধান্ত লোৱা আৰু সম্পৰ্কত সমতা বজাই ৰখাৰ দিন। নিজৰ মূল্য বুজি আনৰ সৈতে সামঞ্জস্য ৰাখিলে সফলতা আৰু শান্তি দুয়ো লাভ কৰিব। আজি পৰামৰ্শ হ'ল আনৰ লগতে নিজৰ কথাটো সমান গুৰুত্ব দিয়ক। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে বগা আৰু গোলাপী। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি স্কৰপিঅ'। আজিৰ দিনটোৰ ৰাশিফল 22 ডিচেম্বৰ 2025 সোমবাৰ।
আজিৰ দিনটো বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে গভীৰ চিন্তা, আত্মবিশ্লেষণ আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ দিন হ'ব। আপোনাৰ স্বাভাৱিক তীক্ষ্ণ অন্তৰ্দৃষ্টি আজি বিশেষভাৱে সক্ৰিয় থাকিব, যাৰ সহায়ত আপুনি লুকাই থকা সত্য বা সূক্ষ্ম সংকেত সহজে বুজি পাব। যদিও আৱেগৰ গভীৰ হ'ব, তথাপি আত্মনিয়ন্ত্ৰণ বজাই ৰাখিলে দিনটো অত্যন্ত ফলপ্ৰসূ হ'ব পাৰে। কৰ্মক্ষেত্ৰ আৰু শিক্ষাৰ দিশত আজিৰ দিনটো বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে কৰ্মক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সংকেত দিয়ে। চাকৰি কৰা লোকসকলে গোপন বা সংবেদনশীল কামৰ দায়িত্ব লাভ কৰিব পাৰে, য'ত আপোনাৰ দক্ষতা প্ৰমাণিত হ'ব। সহকৰ্মীৰ সৈতে বিশ্বাস বজাই ৰাখক, কিন্তু সকলো কথা সকলোৰে সৈতে শ্বেয়াৰ নকৰাই ভাল হ'ব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কৌশলগত চিন্তাধাৰাৰ দিন। নতুন ইনভেষ্ট বা বৃহৎ সিদ্ধান্ত লোৱাৰ আগতে আপুনি বাহিৰে ভিতৰে দুয়ো দিশতে পৰিস্থিতি ভালদৰে বিশ্লেষণ কৰক। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি গৱেষণা, গভীৰ অধ্যয়ন বা প্ৰতিযোগিতামূলক বিষয়ত ভাল ফলাফল লাভ কৰাৰ যোগ আছে। টকা পইচাৰ দিশত আজিৰ দিনটো বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে সচেতনতাৰ প্ৰয়োজন। আয় স্থিৰ থাকিব যদিও হঠাৎ কোনো গোপন খৰচ বা পুৰণি দেনা সম্পৰ্কীয় বিষয় উত্থাপন হ'ব পাৰে। ধন লেনদেনত স্পষ্টতা আৰু নথিপত্ৰৰ প্ৰতি সাৱধান থাকক। পুৰণি কোনো ইনভেষ্টৰ পৰা লাভৰ সংকেত দেখা যায়, কিন্তু লোভ প্ৰভাৱিত হৈ আপুনি যিকোনো সিদ্ধান্ত লোৱাটো এৰাই চলক। পাৰিবাৰিক আৰু ব্যক্তিগত জীৱন। পাৰিবাৰিক জীৱনত আৱেগ কিছু তীব্ৰ হ'ব পাৰে। পৰিয়ালৰ কোনো বিষয়ত গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে, য'ত আপোনাৰ ভূমিকা মুখ্য হ'ব। কথা বতৰা কৰাৰ সময়ত কঠোৰ শব্দ এৰাই চলক, নহ'লে ভুল বুজাবুজি বৃদ্ধি হ'ব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত গভীৰ অনুভূতি প্ৰকাশ পাব। পুৰণি কোনো গোপন কথা অনুভৱ উন্মোচিত হোৱাৰ সম্ভাৱনা আছে। সমতা বা বিশ্বাসে সম্পৰ্ক মজবুত কৰিব, কিন্তু সন্দেহে আপোনাক ক্ষতি কৰিব পাৰে। বন্ধু বান্ধৱৰ সৈতে বিশ্বাস আজি আপোনাৰ ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো মানসিক চাপ আৰু আৱেগজনিত ভাগৰুৱা অনুভৱ হ'ব পাৰে। অধিক চিন্তা বা ভিতৰৰ কথা চেপি ৰাখিলে শাৰীৰিক অশান্তিৰ সৃষ্টি হ'ব পাৰে। যথেষ্ট পৰিমাণে পানী খোৱা বা সময়মতে বিশ্ৰাম লোৱাটো প্ৰয়োজন। ধ্যান, গভীৰ বিশ্বাস, শ্বাস প্ৰশ্বাস, প্ৰকৃতিৰ লগত সময় কটালে আপোনাৰ মন পাতল অনুভৱ কৰিব। আজিৰ মূল সংকেত হ'ল আজিৰ দিনটো বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে ভিতৰৰ শক্তিক সঠিক দিশত ব্যৱহাৰ কৰাৰ দিন। আৱেগ আৰু বুদ্ধিৰ মাজত সমতা ৰাখিলে সফলতা আৰু মানসিক শান্তি লাভ কৰিব। আজিৰ শুভ পৰামৰ্শ হ'ল সকলো কথা মনত জমা নাৰাখি শান্তভাৱে প্ৰকাশ কৰা। শুভ সংখ্যা হৈছে 9, শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি, ছেজিটেৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল 22 ডিচেম্বৰ 2025 সোমবাৰ। আজিৰ দিনটো ধনু ৰাশিৰ লোকসকলৰ বাবে উৎসাহ, নতুন সুযোগ আৰু দৃষ্টিভংগী বিস্তাৰ কৰাৰ দিন হ'ব। আপোনাৰ স্বাভাৱিক আত্মবিশ্বাস আৰু উৎসাহে আজিৰ দিনটো সহজ কৰি তুলিব। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱে আজিৰ দিনটো আপোনাক নতুন চিন্তা, আগ্ৰহ আৰু শৃংখলিত দৃষ্টিভংগীৰ সৈতে আগবঢ়াৰ বাবে প্ৰেৰণা যোগাব। কৰ্মক্ষেত্ৰ আৰু শিক্ষাৰ দিশত আজিৰ দিনটো ধনু ৰাশিৰ লোকসকলৰ বাবে কৰ্মক্ষেত্ৰত উৎসাহ আৰু কৌশলৰ সমন্বয়ৰ দিন। চাকৰি কৰা লোকসকলে নতুন প্ৰজেক্ট বা দায়িত্ব লাভ কৰিব পাৰে। আপোনাৰ দৃষ্টিভংগী আৰু উৎসাহে সহকৰ্মীৰ মনোযোগ আকৰ্ষণ কৰিব। আজি নতুন আইডিয়া বা পৰিকল্পনা আগবঢ়াবলৈ সময় উপযুক্ত। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো সম্ভাৱনাপূৰ্ণ। নতুন অংশীদাৰিত্ব প্ৰস্তাৱ বা লাগতিয়াল উদ্যোগৰ ক্ষেত্ৰত সুফল লাভ হোৱাৰ সম্ভাৱনা আছে, কিন্তু সকলো দিশ ভালদৰে পৰীক্ষা কৰি আগবঢ়া উচিত। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি শিক্ষাৰ ক্ষেত্ৰত একাগ্ৰতা বৃদ্ধি পাব। নতুন বিষয় বা প্ৰকল্পত আগ্ৰহ দেখুৱালে সফলতা লাভৰ সুযোগ আছে। বিশেষকৈ ভ্ৰমণ বা নতুন অভিজ্ঞতাৰ সৈতে জড়িত শিক্ষাৰ ক্ষেত্ৰত লাভৰ সম্ভাৱনাপূৰ্ণ আছে। টকা পইচাৰ দিশত আজিৰ দিনটো ধনু ৰাশিৰ লোকসকলৰ বাবে স্থিৰ আৰু সুসংগঠিত হ'ব। ইনকাম স্বাভাৱিক থাকিব যদিও আজি পুৰণি কোনো দেনা পাওনা ইনভেষ্টৰ ক্ষেত্ৰত লাহে লাহে লাভৰ সম্ভাৱনা আছে। যদিও অলপ অপ্ৰয়োজনীয় খৰচ হোৱাৰ সম্ভাৱনা আছে। বাজেট বজাই ৰাখিলে কোনো সমস্যা নহ'ব। নতুন ইনভেষ্টৰ কথা চিন্তা কৰিব পাৰি, কিন্তু তৎক্ষণাত সিদ্ধান্ত লোৱাটোৰ পৰা বিৰত থাকক। চিন্তাপূৰ্ণ আৰু বিশ্লেষণাত্মক দৃষ্টিভংগী আপোনাৰ বাবে লাভজনক হ'ব। পাৰিবাৰিক আৰু ব্যক্তিগত জীৱনত ধনু ৰাশিৰ লোকসকলৰ বাবে
আজি সমন্বয় আৰু আলোচনাপূৰ্ণ হ'ব। পৰিয়ালৰ কোনো সদস্য আপোনাৰ সহায় বা পৰামৰ্শ বিচাৰিব পাৰে। আপোনাৰ খোলাখুলি আৰু সদায় আচৰণ পৰিৱেশ আপোনাৰ শান্ত আৰু আনন্দময় কৰি তুলিব। প্ৰেম আৰু দাম্পত্য জীৱনত আজিৰ দিনটো আৱেগ আৰু উৎসাহৰ দিন। সততা আৰু খোলাখুলিকৈ কথা বতৰাই আপোনাৰ সম্পৰ্ক মজবুত কৰিব। অতীতৰ কোনো ভুল বা গোপন বিষয় আজি উন্মোচিত হ'লে শান্তভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক। বন্ধু বান্ধৱৰ সৈতে যোগাযোগ বজাই ৰাখিলে মানসিকভাৱে সুৰক্ষিত আৰু আনন্দিত অনুভৱ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো সন্তোষজনক হ'ব, যদিও কিছু মানসিক চাপ বা ভাগৰুৱা অনুভৱ হ'ব পাৰে। দীঘলীয়া সময় একে ঠাইতে একে কামত মনোনিৱেশ নকৰাকৈ সৰু সুৰা ব্যায়াম, হাঁহি ধেমালি, ধ্যান বা প্ৰকৃতিৰ লগত সময় কটালে আপোনাৰ শৰীৰ আৰু মন দুয়ো সতেজ থাকিব। পৰ্যাপ্ত পৰিমাণে পানী খোৱা, স্বাস্থ্যৰ প্ৰতি ধ্যান ৰখা, লগতে সুস্বাস্থ্যৰ আহাৰ গ্ৰহণ কৰা আৰু লগতে সঠিক টোপনি পৰাটো অত্যন্ত জৰুৰী। আজিৰ মূল সংকেত হৈছে আজিৰ দিনটো ধনু ৰাশিৰ লোকসকলৰ বাবে নতুন সুযোগ গ্ৰহণ, উৎসাহ বৃদ্ধি আৰু অন্তৰ্দৃষ্টি ব্যৱহাৰৰ দিন। সাহসিকতা, বিশ্লেষণাত্মক চিন্তাধাৰা আৰু সততা বজাই ৰাখিলে দিনটো সফল আৰু ফলপ্ৰসূ হ'ব। আজিৰ দিনটোত নতুন চিন্তা আৰু উৎসাহেৰে আগবাঢ়ক, কিন্তু বিশ্লেষণ নকৰাকৈ সিদ্ধান্ত লোৱা এৰাই চলক। শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে ক্ৰীম আৰু বগা। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি কেপ্ৰিকন। আজিৰ দিনটোৰ ৰাশিফল 22 ডিচেম্বৰ 2025 সোমবাৰ। আজিৰ দিনটো মকৰ ৰাশিৰ লোকসকলৰ বাবে ধৈৰ্য, পৰিকল্পনা আৰু কৰ্মক্ষেত্ৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হ'ব। আপুনি আজি যি লক্ষ্য স্থিৰ কৰিছে সেইটোত সঠিক দিশত আগবঢ়াৰ বাবে আজিৰ দিনটো উৎকৃষ্ট সময়। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱে আপোনাৰ কৰ্মশক্তি আৰু মনোযোগ বিশেষভাৱে বৃদ্ধি পাব। কৰ্মক্ষেত্ৰ আৰু শিক্ষাৰ দিশত আজি চাকৰি কৰা লোকসকলৰ বাবে আজিৰ দিনটো দায়িত্ব আৰু সততাৰ পৰীক্ষা হ'ব। নতুন প্ৰজেক্ট বা কামৰ দায়িত্ব আহিব পাৰে আৰু আপোনাৰ মনোযোগ আৰু কৌশল সেই কামত সঠিকভাৱে সম্পন্ন কৰিব। সহকৰ্মী আৰু বছৰ সৈতে মিলি কাম কৰাৰ ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখক। ব্যৱসায়ীসকলৰ বাবে দিনটো স্থিৰ আৰু লাভজনক হ'ব। পুৰণি কোনো প্ৰকল্প বা অংশীদাৰিত্বৰ পৰা লাহে লাহে লাভ হোৱাৰ সম্ভাৱনা আছে, কিন্তু নতুন ইনভেষ্ট কৰাৰ আগতে সকলো দিশ বিশ্লেষণ কৰি সিদ্ধান্ত ল'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো মনোযোগ বৃদ্ধি, লগতে পঢ়া শুনাৰ ক্ষেত্ৰত অনুকূল সময়। কঠিন বিষয়ও আজি সহজ যেন অনুভৱ হ'ব। আৰ্থিক দিশত মকৰ ৰাশিৰ লোকসকলৰ বাবে ধৈৰ্য আৰু পৰিকল্পনাৰে আগবাঢ়িব। আয় স্বাভাৱিক থাকিব, কিন্তু অপ্ৰয়োজনীয় খৰচ এৰাই চলক। পুৰণি পাবলগীয়া টকা বা দিবলগীয়া টকা ইনভেষ্টৰ ক্ষেত্ৰত আজি শুভ সংকেত দেখা যায়। আজি ডাঙৰ টকা পইচাৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাটো বেছি সুবিধাজনক নহ'ব। অলপ সময় লৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰক। পাৰিবাৰিক আৰু দাম্পত্য জীৱনত মকৰ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো শান্তিপূৰ্ণ থাকিব। পৰিয়ালৰ কোনো সদস্যই আপোনাৰ সহায় বা পৰামৰ্শ বিচাৰিব পাৰে। আপোনাৰ ধৈৰ্য আৰু বাস্তৱবাদী মনোভাৱে পৰিস্থিতি সমাধান কৰাত সহায় কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত আজি খোলাখুলিকৈ আলোচনা কৰিলে গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ অনুভূতি খোলাখুলিকৈ প্ৰকাশ কৰিলে সম্পৰ্ক মজবুত হ'ব। অতীতৰ কোনো ভুল বুজাবুজি পুনৰ উত্থাপিত হ'লে ধৈৰ্য ধৰি সেইটো সমাধান কৰক। বন্ধু বান্ধৱৰ সৈতে সময় কটোৱাই মানসিকভাৱে আজি সুস্থ অনুভৱ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত সামান্য সাৱধানতাৰ প্ৰয়োজন। অধিক কামৰ প্ৰেছাৰ বা কৰ্মব্যস্ততা বা মানসিক অস্থিৰতাৰ বাবে ভাগৰুৱা অনুভৱ হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে আপুনি ৰেষ্ট লওক আৰু স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰা, লগতে সৰু সুৰা ব্যায়াম বা ধ্যানৰ জৰিয়তে আপোনাৰ মন আৰু শৰীৰ দুয়ো সতেজ ৰাখক। আজিৰ দিনটোত মকৰ ৰাশিৰ লোকসকলৰ বাবে স্থিৰতা, ধৈৰ্য, বাস্তৱবাদী চিন্তাৰে আগবঢ়াৰ দিন। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু সঠিক সিদ্ধান্তত আজিৰ দিন সফল আৰু ফলপ্ৰসূ কৰি তুলিব। আজিৰ পৰামৰ্শ, ধৈৰ্য বজাই ৰাখক আৰু আগবঢ়াৰ আগতে সকলো দিশ বিশ্লেষণ কৰক। শুভ সংখ্যা হৈছে 8, শুভ ৰং হৈছে ক'লা আৰু নীলা। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি একুৱাৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল 22 ডিচেম্বৰ 2025 সোমবাৰ। আজিৰ দিনটো কুম্ভ ৰাশিৰ লোকসকলৰ বাবে সৃজনশীলতা, চিন্তন বা নতুন দৃষ্টিভংগী বিকাশৰ দিন। আপোনাৰ স্বাভাৱিক উদ্ভাৱনী শক্তি
আৰু মননশীলতা আজি বিশেষভাৱে সক্ৰিয় হ'ব। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱে আজিৰ দিনটোত আপোনাক আগৰ তুলনাত নতুন দিশৰ চিন্তা, ধৈৰ্য আৰু সংযোগৰ ক্ষেত্ৰত শক্তিশালী কৰি তুলিব। কৰ্মক্ষেত্ৰ আৰু শিক্ষাৰ দিশত চাকৰি কৰা লোকসকলৰ বাবে আজিৰ দিনটোত নতুন চিন্তা ভাৱনা বা সমাধানৰ প্ৰস্তাৱ কৰাৰ বাবে অনুকূল। দলগতভাৱে কাম বা প্ৰজেক্টত আপোনাৰ আইডিয়াই বিশেষ প্ৰভাৱ পেলাব। সহকৰ্মী আৰু আপোনাৰ বছৰ সৈতে সম্পৰ্ক বজাই ৰাখিলে আজি সহজে কাম আগবাঢ়িব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো সম্ভাৱনাপূৰ্ণ। নতুন উদ্যোগ, অংশীদাৰিত্ব বা প্ৰস্তাৱৰ ক্ষেত্ৰত আগ্ৰহ দেখুৱাব পাৰে। যদিও তৎক্ষণাত লাভৰ আশা নকৰিব। পৰিস্থিতি আৰু পৰিকল্পনা বিশ্লেষণ কৰি আগবঢ়া আপোনাৰ বাবে লাভজনক হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো ধৈৰ্য আৰু একাগ্ৰতা বৃদ্ধি পাব। নতুন বিষয় বা প্ৰকল্পত আগ্ৰহ দেখুৱালে সফলতা লাভৰ সুযোগ আছে। বিশেষকৈ সৃষ্টিশীল আৰু বিজ্ঞানভিত্তিক কামত ফলপ্ৰসূ হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজি কুম্ভ ৰাশিৰ লোকসকলৰ বাবে দিনটো মধ্যম থাকিব। আয় স্বাভাৱিক থাকিব, কিন্তু অপ্ৰয়োজনীয় খৰচ কমাই চলক। পুৰণি কোনো পাবলগীয়া টকা বা ইনভেষ্ট কৰাৰ কথা লাহে লাহে লাভৰ সম্ভাৱনা আছে। নতুন ইনভেষ্টৰ ক্ষেত্ৰত তৎক্ষণাতভাৱে সিদ্ধান্ত লোৱাটো এৰাই চলক। পাৰিবাৰিক আৰু ব্যক্তিগত জীৱনত কুম্ভ ৰাশিৰ লোকসকলৰ জীৱনত শান্তি আৰু সমন্বয় বজাই থাকিব। পৰিয়ালৰ কোনো সদস্যই আপোনাৰ সহায় বা পৰামৰ্শ বিচাৰিব পাৰে। আপোনাৰ ধৈৰ্য আৰু যুক্তিবাদী মনোভাৱ পৰিস্থিতি সমাধানত সহায় কৰিব। প্ৰেম বা দাম্পত্য জীৱনত আজিৰ দিনটো আন্তৰিকতা আৰু খোলাখুলিকৈ কথা বতৰা পাতিলে উপযুক্ত সময়। আপোনাৰ অনুভূতি খোলাখুলিকৈ প্ৰকাশ কৰিলে সম্পৰ্ক মজবুত হ'ব। অতীতৰ কোনো ভুল বুজাবুজি থাকিলে শান্তভাৱে সমাধান কৰা উত্তম। বন্ধু-বান্ধৱৰ সৈতে সময় কটোৱাই মানসিকভাৱে আনন্দ আৰু শিথিলতা আনিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো সন্তোষজনক হ'ব। মানসিক চাপ বা পৰিস্থিতি সম্পৰ্কীয় অসন্তুষ্টি সামান্য অনুভৱ হ'ব পাৰে। দীঘলীয়া সময় একে ঠাইতে বা একে কামত মনোনিৱেশ নকৰাকৈ সৰু সুৰা ব্যায়াম, ধ্যান বা প্ৰকৃতিৰ লগত সময় কটালে আপোনাৰ শৰীৰ আৰু মন সুস্থ থাকিব। আজিৰ দিনত কুম্ভ ৰাশিৰ লোকসকলৰ বাবে উদ্ভাৱনী চিন্তা, ধৈৰ্য, সংযোগৰ মাজত সমতা ৰখাৰ দিন। নতুন সুযোগ গ্ৰহণ কৰিব। চিন্তন বা আন্তৰিকতা বজাই ৰাখিলে দিনটো সফল আৰু ফলপ্ৰসূ হ'ব। আজিৰ পৰামৰ্শ, নতুন চিন্তা বা উদ্ভাৱনী শক্তি ব্যৱহাৰ কৰি আগবাঢ়ক, কিন্তু বিশ্লেষণ নকৰাকৈ সিদ্ধান্ত নল'ব। শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে বাদামী আৰু আকাশী। ইমানপুৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিম ৰাশি মীন ৰাশি পিছেছ। আজিৰ দিনটোৰ ৰাশিফল 22 ডিচেম্বৰ 2025 সোমবাৰ। আজিৰ দিনটো মীন ৰাশিৰ লোকসকলৰ বাবে অনুভূতি, সৃজনশীলতা আৰু অন্তৰ্দৃষ্টিৰ বিকাশৰ দিন। আপোনাৰ স্বাভাৱিক সহানুভূতি আৰু অন্তৰ্দৃষ্টি শক্তি আজি বিশেষভাৱে সক্ৰিয় হ'ব। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱে আপোনাৰ চিন্তা ভাৱনা আৰু কাৰ্যপদ্ধতি অধিক সূক্ষ্ম আৰু সমন্বিত হ'ব। কৰ্মক্ষেত্ৰ আৰু শিক্ষাৰ ক্ষেত্ৰত চাকৰি কৰা লোকসকলৰ বাবে আজিৰ দিনটো দায়িত্বৰ লগতে সৃজনশীলতা আৰু সমস্যা সমাধানৰ ক্ষেত্ৰত বিশেষ সুফলদায়ক হ'ব। আপোনাৰ অন্তৰ্দৃষ্টি আৰু বুদ্ধিমত্তাই যিকোনো জটিল পৰিস্থিতি সহজ কৰি তুলিব। সহকৰ্মী আৰু দলৰ সৈতে সহযোগিতাৰ কাম কৰিলে দিনটো অধিক সফল হ'ব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো নতুন সুযোগ, বুদ্ধিমত্তা আৰু চিন্তনবিহীন পদক্ষেপ এৰাই চলা ভাল হ'ব। নতুন অংশীদাৰিত্ব বা উদ্যোগৰ ক্ষেত্ৰত লাহে লাহে বিশ্লেষণ কৰি আগবঢ়া লাভজনক হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো একাগ্ৰতা আৰু অন্তৰ্দৃষ্টিৰ বাবে উপযুক্ত। কঠিন বা গভীৰ বিষয়ৰ অধ্যয়নত বিশেষ সুবিধা পাব। নতুন পদ্ধতি বা প্ৰকল্প বা সৃষ্টিশীল চিন্তা ভাৱনাই আজিৰ দিনটোত সুবিধাজনক কৰি তুলিব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো মীন ৰাশিৰ লোকসকলৰ বাবে মধ্যমীয়া আৰু সাৱধানতা বজাই ৰাখিব। আয় স্বাভাৱিক থাকিব আৰু পুৰণি কোনো দেনা পাওনা বা ইনভেষ্টৰ পৰা লাহে লাহে লাভ হোৱাৰ সম্ভাৱনা আছে। নতুন ইনভেষ্টৰ আগতে পৰিস্থিতি পূৰ্ণ বিশ্লেষণ কৰক। অপ্ৰয়োজনীয় খৰচ এৰাই চলক। পাৰিবাৰিক আৰু ব্যক্তিগত জীৱনত মীন ৰাশিৰ লোকসকলৰ বাবে শান্তি আৰু সমন্বয় বজাই থাকিব। পৰিয়ালৰ সদস্যৰ সৈতে খোলাখুলিকৈ আলোচনা কৰিলে ভুল বুজাবুজি দূৰ কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত আজিৰ দিনটোত আৱেগ আৰু আন্তৰিকতাৰ দিন হ'ব।
আপোনাৰ অনুভূতি স্পষ্টকৈ প্ৰকাশ কৰিলে সম্পৰ্ক মজবুত হ'ব। অতীতৰ কোনো ভুল বা অভিজ্ঞতা পুনৰ উত্থাপন হ'লে ধৈৰ্য আৰু শান্তভাৱে সমাধান কৰক। বন্ধু-বান্ধৱৰ সৈতে সময় কটোৱা মানসিকভাৱে আনন্দ লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি সামান্য সাৱধানতাৰ প্ৰয়োজন। মানসিক চাপ বা অতিমাত্ৰা চিন্তাৰ বাবে আপুনি ভাগৰুৱা অনুভৱ হ'ব পাৰে। দীঘলীয়া সময় একে ঠাইতে একে কামত মনোনিৱেশ নকৰাকৈ সৰু সুৰা ব্যায়াম, ধ্যান বা প্ৰকৃতিৰ লগত সময় কটালে আপোনাৰ শৰীৰ আৰু মন দুয়ো সতেজ থাকিব। পৰ্যাপ্ত পৰিমাণে পানী খোৱা আৰু স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰা, লগতে পৰ্যাপ্ত পৰিমাণে টোপনি কৰাটো আপোনাৰ বাবে জৰুৰী। আজিৰ দিনটোৰ মূল সংকেত। আজিৰ দিনটো মীন ৰাশিৰ লোকসকলৰ বাবে অন্তৰ্দৃষ্টি, ধৈৰ্য আৰু সৃষ্টিশীল চিন্তাৰে আগবঢ়াৰ দিন। আপোনাৰ সহানুভূতি আৰু বুদ্ধিমত্তা ব্যৱহাৰ কৰিলে দিনটো সফল আৰু মানসিকভাৱে শান্তিপূৰ্ণ হ'ব। আজিৰ দিনটোৰ শুভ পৰামৰ্শ হ'ল অন্তৰ্দৃষ্টি আৰু সহানুভূতিৰ সৈতে আগবাঢ়ক। চিন্তা আৰু বিশ্লেষণৰ সমন্বয় বজাই ৰাখক। শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে কেশৰ আৰু হালধীয়া। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাওক। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক।